উত্তৰ গুৱাহাটী কলবাৰীৰ ভাড়াতীয়া ঘৰৰ নিৰুদ্দেশ ভাড়াতীয়া লোক হৰি শৰ্মা ওৰফে হৰি বাস্কতা নামৰ উদ্যোগৰ কৰ্মচাৰী এজন নিৰুদ্দেশক লৈ অঞ্চলটিত চাঞ্চল্যই বিৰাজ কৰিছে। হৰি শৰ্মাৰ সহধৰ্মিনীয়ে জনোৱা অনুসৰি 6 জানুৱাৰীত স্বামী হৰি শৰ্মাই কামলৈ বুলি বাইকেৰে পুৱাই গৌৰীপুৰলৈ গৈছিল। পৰৱৰ্তী সময়ত হৰি শৰ্মাই পত্নীৰ অজ্ঞাতে বাইকখন ভাড়াঘৰৰ কোঠাৰ বাহিৰত থৈ যায়। পত্নীৰ সৈতে 6 জানুৱাৰীত ফোনযোগে সংযোগ আছিল যদিও 7 জানুৱাৰীত যোগাযোগ বিচ্ছিন্ন হৈ পৰে হৰি শৰ্মাৰ। পত্নীৰ মেছেজ চাইছে যদিও কোনো উত্তৰ নিদিয়াৰ অভিযোগ। কলবাৰীৰ ভাড়াতীয়া ঘৰত থকাৰ মাত্ৰ 3 মাহ হৈছিল হৰি শৰ্মাৰ। স্বামীক বিচাৰি নাপাই উত্তৰ গুৱাহাটী আৰক্ষী থানাত অৱগত কৰে যদিও খৰতকীয়া তদন্তৰ উঠিছে অভিযোগ। হয়, মোৰ হাজবেণ্ড হৰি বাস্কতা, ঘৰ আপোনাৰ গহপুৰ ডাটকলা। আপোনাৰ 6 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। ডিউটি গ'ল। ডিউটিটো তেনেকৈ যোগাযোগ কৰিছোঁ, ডিউটি গৈছে বোলে, ডিউটিৰ পৰা তেনেকৈ ওলাই আহিছে। আজি আপোনাৰ 6 তাৰিখে ৰাতি নাহিলে আৰু মই বেমাৰী ল'ৰালৈ আপোনাক বিচাৰি যাব নোৱাৰোঁ। তাৰপিছত মই কণ্টেক্টত আছিলোঁ, কণ্টেক্টত তাৰ পৰা আপোনাৰ কণ্টেক্ট তেনেকুৱা নাই বাৰু, মোবাইলটো ছুইচ অফ হৈ আছে। নেক্সট দিনা 7 তাৰিখে মই আপোনাৰ মেছেজ দিছিলোঁ, মেছেজো আপোনাৰ চিন হৈছে 1, 12 এনেকুৱাই আৰু 10, 20ত মেছেজ চিন হৈছে। লগে লগে মই কল বেক কৰিছোঁ, মোবাইল ছুইচ অফ। সেই দিন ধৰি আজিলৈকে ছুইচ অফে হৈ আছে, একো এটা খা খবৰ পোৱা নাই মই। থানাত এজাহাৰ দিছোঁ। মই নৰ্থ গুৱাহাটীত থাকোঁ, আমি ভাড়াতীয়া হিচাপে থাকোঁ, কৰ্মসূত্ৰে ইয়াতে থাকোঁ আমি। থানাত এজাহাৰ দিছোঁ, পুলিচে তেনেকৈ আপোনাৰ খবৰ খাতি কৰি আছে, যোগাযোগত আছোঁ বাৰু পুলিচৰ। ক'ত কাম কৰে তেওঁ? আপোনাৰ ইয়াতে কাম কৰে, গৌৰীপুৰ দুৰাৰু কোম্পানীত কাম কৰে, ছুপাৰভাইজাৰ। তেওঁলোকে উদ্যোগৰ কৰ্মচাৰী কোনোবা বিষয়ে খবৰ ল'ব আহিছিলে? খবৰ তেনেকৈ ল'বলৈ অহা নাই, কণ্টেক্টত আছে বাৰু। কণ্টেক্টত এনেকৈ সোধা মেলা কৰিছে, কি কথা কি বতৰা এইবিলাক। এতিয়ালৈকে তেনেকৈ ৰুমত তেনেকৈ সুধিবলৈ অহা নাই সিহঁতে। কাজিয়া পেচাল হৈছিল নেকি ঘৰত? কাজিয়া পেচাল আপোনাৰ তেনেকুৱা একো নাই। আজি আপুনি নিজে ভাবি চাওক, মোৰ লগত বা কাজিয়া পেচাল হৈছে, তেনেকৈ ওলাই গৈছে, তেতিয়া বেলেগ কথা আছিলে। এতিয়া হ'লে মই বিচাৰ নকৰিলোঁ হয়। বাইকখন থৈ গৈছিলে? বাইকখন থৈ গৈছে, কোনটো টাইমত থৈ গৈছে সেইটোও নাজানো মই আপোনাৰ। তাৰপিছত ফোনত কণ্টেক্ট হৈছিল আপোনাৰ? ফোনত কণ্টেক্ট নাই। 6 তাৰিখে যি কণ্টেক্ট হোৱাই আপোনাৰ, সেইটোৱে আৰু, বাকী আপোনাৰ কণ্টেক্ট হোৱা নাই। 6 তাৰিখে ঘটনাটো নাইকিয়া হৈছে? হয়। তাৰপিছত বাইকখন থৈ গৈছে? হয়। এটি বিশেষভাৱে সক্ষম তথা এনকেফেলাইটিছ আক্ৰান্ত 4 বছৰীয়া শিশুৰ পিতৃ হৰি শৰ্মা নিখোজ হৈ থকাত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। কোনো সন্দেহজনক কাৰণ নথকাকৈ নিখোজ হোৱা এই ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে পত্নী অঞ্জলি দেৱীয়ে আৰক্ষীক কাটৰ আবেদন জনাইছে। যদি কোনোৱে সন্ধান পায় তেনেহ'লে 8011859194 অথবা 9101207402 নম্বৰত ফোনযোগে জনাবলৈ পৰিয়ালে অনুৰোধ জনাইছে। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। কেতিয়াৰ পৰা নাইকিয়া হৈছে মানুহজন? মই গম পালোঁ অলপ দেৰিকৈ, কিন্তু পৰিয়ালৰ লোকে কোৱা মতে তেওঁ 6 তাৰিখে ওলাই গ'ল, গৈ মানে 6 তাৰিখে ৰাতি আহিল নাই তেওঁলোকে গম নাপালে আৰু। বাইকখন বোলে বাহিৰতে থৈ গ'ল। আৰু তেওঁৰ হৰি শৰ্মা, হৰি বাস্কতা বুলি লিখে, তেওঁ 3 মাহমান ধৰি মোৰ কেম্পাছতে আছে। মানুহজন খুব ভাল, ঠাণ্ডা মানুহ, আৰু ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কতে কাম কৰে। তাৰপিছত তেওঁৰ পৰিয়ালৰ হাজবেণ্ড, ৱাইফ আৰু বাচ্ছাটো মানে বিশেষভাৱে সক্ষম। এই বাচ্ছাটো লৈ তেওঁলোকে বিচাৰ কৰিব পৰা নাই। আমিও বিশেষ সহায় কৰিবৰ কাৰণে আমাৰ কোনো ধৰণৰ উপায় নাই। তথাপিও আমাৰ উপদেশ মতে তেওঁ পুলিচে এজাহাৰ দিছে, অহা যোৱা কৰি আছে। পুলিচৰ পৰাও বিশেষ তেওঁলোকে এতিয়া সঁহাৰি পোৱা নাই, বা তেওঁলোকে একো এতিয়া ৰিজাল্ট দিব পৰা নাই। ৰিপৰ্টাৰ লাইভ অসম।